সদৌ অসম আহোমসভা গোলাঘাট জিলাৰ উদ্যোগত দৈয়াং অঞ্চলৰ ৮ গাঁৱত উদযাপন হোৱা মেডাম মেফি আজি 2025 চনৰ 31 জানুৱাৰীত আমি খুব সুন্দৰকৈ আমাৰ এই অঞ্চলৰ ৰাইজে সুন্দৰকৈ উদযাপন কৰা হ'ল আৰু ইয়াত আমাৰ যি বাজেট আছিল সেই বাজেট অনুযায়ী আমাৰ যি হিচাপ পৰীক্ষক আজি অনুষ্ঠান আমি ইয়াত কৰিছোঁ হিচাপ পৰীক্ষকৰ মতে আমাৰ সুন্দৰকৈ হিচাপ দাখিল কৰিছে আমাৰ কমিটিখনে উদযাপন সমিতিখনে আৰু ইয়াত আমাৰ সম্পূৰ্ণকৈ হিচাপ পৰীক্ষক আমাৰ জীৱন গগৈ ডাঙৰীয়া মানচাও জীৱন গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হিচাপ পৰীক্ষকসকলে সুন্দৰকৈ আমাৰ ইয়াত দাখিল কৰিছে আৰু আজি আমি সুন্দৰকৈ আমাৰ হিচাপ এই মুহূৰ্তত আমি দাখিল কৰি শেষ হৈছে আৰু সেই মৰ্মে আজি আমাৰ অনাগত দিনবিলাকত যাতে আহোমসভাই সুন্দৰকৈ আমাৰ মেডাম মেফি বা অন্যান্য অনুষ্ঠানসমূহ আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সুন্দৰকৈ আমাৰ যাতে টকা পইচাৰ হিচাপৰ লেনদেন আমি যাতে খতিয়ান সুন্দৰকৈ ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ সেই হিচাপত আমি সুন্দৰকৈ আমাৰ আজি কাৰ্যসূচী সম্পন্ন কৰা হৈছে এই বাজেট প্ৰায় 3.5 লাখ টকাৰ মানৰ বাজেট আছিল এই বছৰ আৰু এই বছৰৰ বাজেট অনুযায়ী আমাৰ সম্পূৰ্ণ ধুনীয়াকৈ আমাৰ কাম কাজখিনি হৈছে আৰু আমাৰ মুঠ খৰচ প্ৰায় 2,75,000 টকা আমাৰ হৈছে আৰু আমাৰ অন্যান্য আৰু খৰচা আছিলে সেই শিতানসমূহ প্ৰায় 80-90,000 টকাৰ আমাৰ স্থানীয় সকলো আমাৰ হিতাধিকাৰী আমাৰ যিখিনি আহোমসভাৰ হিতাধিকাৰী তেখেতসকলে সুন্দৰকৈ তেখেতসকলৰ নিজৰ ঘৰৰ পৰাই নিজৰ ফালৰ পৰাই আপোনাৰ সুন্দৰকৈ বৰঙণি আগবঢ়াই পেলাই আমাৰ এই অনুষ্ঠানভাগি সম্পন্ন কৰিছে আৰু এতিয়া আমি সকলো মিলাই পেলাই আমাৰ মুঠ খৰচ প্ৰায় 3 লাখ কিমানটা টকা 3,25,000 হ'ব ন 3,25,000 মান আমাৰ টকা হৈছে আৰু হাতে আমাৰ খৰচ থাকি গৈছে প্ৰায় 12,000 মান টকা আমাৰ হাতত আমাৰ ৰাখি থৈছোঁ আমি 12,000 টকা ৰাহি হৈছে আমি 12,000 টকা আমাৰ ৰাহি হৈছে সেইটো আমি ৰাখি থৈছোঁ আমাৰ অন্যান্য আমাৰ দিশত খৰচা আছে আমি সেইখিনি কাৰণে আমি ৰাখি থৈছোঁ